পদপথত শুৱলি কণ্ঠৰে গীত নিগৰাইছে কেইজনমান দৃষ্টিহীন লোকে। সাধাৰণতে সকলো নগৰ চহৰতে দেখা এক সুলভ দৃশ্য। শিৱসাগৰ নগৰৰ ৰাজপথত গীত গাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰা এইকেইজন লোকৰ উদ্দেশ্য কিন্তু বেলেগ। প্ৰকৃততে কি উদ্দেশ্যে এইকেইজন ব্যক্তিয়ে পদপথত গান গাই আছে আৰু কি এক মহান উদ্দেশ্য লুকাই আছে। কেইজনমান ব্যক্তি যিকেইজন ব্যক্তিয়ে সুন্দৰ পৃথিৱীখন প্ৰত্যক্ষ কৰাৰ ক্ষেত্ৰত অক্ষম, কিন্তু ভগৱানে তেওঁলোকক দি পঠাইছে এক সুন্দৰ কণ্ঠ। সেই কণ্ঠৰ ধন ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে ব্যক্তিকেইজনে অসমৰ বিভিন্ন ঠাইৰ পদপথত গীত গাই ফুৰিছে এক মহান উদ্দেশ্য সন্মুখত ৰাখি। বিশেষভাৱে সক্ষম ব্যক্তিকেইজনৰ লক্ষ্য আৰু উদ্দেশ্য পদপথত গীত গাই লাভ কৰা ধনেৰে তেওঁলোকে আৰম্ভ কৰিব এখন আশ্ৰম। দৃষ্টিহীন আৰু নিৰাশ্ৰয় লোকসকলৰ বাবে এখন আশ্ৰম প্ৰতিষ্ঠা কৰে তেওঁলোকৰ লক্ষ্য। বিতুপন ডেকা ওৰফে মিষ্টাৰ বিতু নামৰ ইউটিউবাৰগৰাকীয়ে কেইজনমান বিশেষভাৱে সক্ষম ব্যক্তিক লৈ বিগত 2 সপ্তাহৰ পূৰ্বে আশ্ৰম প্ৰতিষ্ঠাৰ বাবে আৰম্ভ কৰিছিল পদপথত গীত গাই অনুদান সংগ্ৰহ কৰা এই যাত্ৰা। শিৱসাগৰ তৃতীয়টো অনুষ্ঠান কৰি তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে ব্যক্ত কৰিলে ইউটিউবাৰগৰাকীয়ে। বিশেষভাৱে সক্ষম বুবুল নেওগ আৰু তেওঁৰ আন এজন সতীৰ্থই পদপথত গীত পৰিৱেশন কৰে আৰু পথচাৰীয়ে ইচ্ছা অনুসৰি দান কৰা ধন সংগ্ৰহ কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিব ইউটিউবাৰগৰাকীয়ে। বিতুপন ডেকাৰ পিতৃ চন্দ্ৰকান্ত ডেকাই ইতিমধ্যে আশ্ৰমৰ বাবে ভূমিদান কৰিছে। আশ্ৰম প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে সমগ্ৰ উজনি অসমত অনুদান সংগ্ৰহৰ কাম শেষ কৰাৰ পাছত নামনি অসমতো তেওঁলোকে অনুদান সংগ্ৰহৰ বাবে পদপথৰ অনুষ্ঠান অব্যাহত ৰাখিব। ইউটিউবাৰগৰাকীয়ে এনে মহান উদ্দেশ্যক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰা দেখা পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। মানুহে মানুহক দেখিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে উজান নহ'ব কোৱা, সমনীয়া মানুহে মানুহক বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে। নমস্কাৰ। পোনপ্ৰথমে শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যিসকল চালকে আমাক সহায় কৰিছে এই অনুষ্ঠান ভাগ দিবলৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আঞ্চলিক মুছলিম পৰিষদ শিৱসাগৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। ভবা নাছিলোঁ যে পদপথত এনেকুৱা এটা অনুষ্ঠান আমি উপহাৰ পাম বুলি। এটা খুবেই ভাল অনুষ্ঠান উপহাৰ দিছে শিৱসাগৰবাসীয়ে। মোৰ অগাধ বিশ্বাস আছিলে যে শিৱসাগৰ আহি আমাৰ যি যাত্ৰাৰ ৰঙেই বেলেগ হৈ যাব। সঁচাকৈ আজি আমাৰ এই যাত্ৰা ৰঙীন কৰি পেলাইছে শিৱসাগৰবাসীয়ে। ইয়াৰ আগত মোৰ গৃহ জিলা গোলাঘাটত কৰি 2টাকৈ শ্ব' সেয়া আৰম্ভণি আছিলে আৰু সেই 2টা শ্ব' একচুৱেলি কৰিছিলোঁ এটা কাৰণেই, কাৰণ সেই সময়ত যি এই দৃষ্টিহীন 10-12জন লোক আছিল তেওঁলোকক খাবলৈ চাউল নাছিলে ঘৰত, আৰু সেইবাবেই মই সেই অনুষ্ঠানটোভাগ যেনেকৈ নহয় প্ৰতিকূল পৰিৱেশক নেওচি হ'লেও কৰি দিলোঁ। তেওঁলোকৰ কাৰণ এসাঁজ খাই এসাঁজ নোখোৱাকৈ আছিলে। কিন্তু আজিৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ আশ্ৰমৰ বাবে, আশ্ৰমখন বনাবৰ বাবে। এই দৃষ্টিহীন লোকসকল বহুত কষ্টত আছে। যেতিয়া বৰষুণ দিয়ে পানী পৰে, আৰু যেতিয়া ৰ'দ দিয়ে গৰমত শুব নোৱাৰে, আৰু খাবলৈতো কেতিয়াবা পায় কেতিয়াবা নাপায়, তেনেকুৱা ধৰণে দিন কটাইছে। গোটেইখন ভিক্ষা মাগি ফুৰে তেওঁলোকে। এতিয়া এনেকুৱা হৈছে মানুহৰ ওচৰলৈ গ'লেও ভিক্ষা নিদিয়া হৈছে। কিমানে দিব, কিমান সময় দিব? আৰু সেইবাবে মই যাত্ৰা আৰম্ভ কৰিলোঁ, সংগীতৰ যাত্ৰা। সংগীতৰ যাত্ৰাটো আৰম্ভ কৰাৰ কাৰণ 2টা। প্ৰথম কথা হ'ল এই সংগীতৰ যাত্ৰাৰ দ্বাৰা আমি গোটেই অসম ভ্ৰমিম আৰু তাৰ পৰা যি অনুদান হ'ব সেই আশ্ৰম বনাম। আৰু দ্বিতীয় কাৰণটো হ'ল যি আমাৰ 2জনকৈ সংগীত শিল্পী আমাৰ মাজত আছে, বুবুল নেওগ, তেওঁক এটা সময়ত জুনিয়ৰ জুবিন বুলি কৈছিলে, আৰু দ্বিতীয়জন হ'ল ৰাজু, সুন্দৰ গীত গায়। তেওঁলোকৰ যি সংগীত প্ৰতিভা এয়া মই অসমবাসীৰ আগত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকে যি ভিক্ষা মাগি খাই আছে সেই প্ৰচেষ্টা নাইকিয়া হৈ যাতে তেওঁলোকে সংগীতৰ দ্বাৰা নিজৰ উপাৰ্জন কৰিব পাৰে, তেওঁলোকক এটা প্লেটফৰ্ম দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু এখন প্ৰথমবাৰৰ বাবে অসমত অন্ধ দৃষ্টিহীন মানুহৰ আশ্ৰম হ'বলৈ গৈ আছে। তো ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ শিৱসাগৰবাসীক। জনপ্ৰিয় ইউটিউবাৰ বিতু ডাঙৰীয়াৰ তত্বাৱধানত গোলাঘাটত যি এখন অন্ধ আশ্ৰম খুলিবলৈ প্ৰয়াস কৰা আছে, তাক আমি উজনি অসম সমৃদ্ধ মুছলিম পৰিষদৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সম্পূৰ্ণ সহযোগিতা তেওঁৰ লগত থাকিব। আজি তেওঁলোকে শিৱসাগৰ দৌলমুখ চাৰিআলি, ইয়াৰ পিছৰ পৰ্যায়ত নাজিৰা, ৰংগচালিকে বিভিন্ন ঠাইত ৰাইজৰ সহযোগিতা বিচাৰি আহি আবেদন জনাইছে। আমি শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকক অনুৰোধ জনাইছোঁ, তেওঁলোকৰ এই মহৎ প্ৰচেষ্টাত তেওঁলোকে সহযোগিতা অংশগ্ৰহণ কৰক আৰু তেওঁলোকক সহযোগিতা আগবঢ়াওক। লগতে অসমৰ প্ৰত্যেকজন জনসাধাৰণক আমি আহ্বান জনাইছোঁ, এই প্ৰগ্ৰেমটোত তেওঁলোকক সহযোগিতা আগবঢ়াওক। এটি মহৎ উদ্দেশ্য, যিসকল অন্ধ মানুহক লৈ থাকিবলৈ কিছুমান আশ্ৰয়স্থল নাথাকে,
তেওঁলোকক বিশেষকৈ গোলাঘাটত তেনেকুৱা আজিলৈকে হৈ যোৱা নাই। সেইকাৰণে গোলাঘাটত যি মহৎ প্ৰচেষ্টা লৈছে আমি আকৌ এবাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি নৱ উদিত সমাজৰ পৰাও আমাৰ যিটো NGO আছে তাৰ পৰাও আমি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি জ্ঞাপন কৰিছোঁ।